কৈছে যে কাৰ্বি গো বেক কিয় কৈছে এইটো পইণ্টটো দেখাব দে আপুনি সঁচা দেখাব কাৰ্বি গো বেক কিয় কৈছে এইটো মই এইটো কৈছো যে এয়া আগতে কাৰ্বি আংলং নাছিলে এয়া নগাঁৱত আছিল কাৰ্বি আংলং জিলাখন বনাওতেই গোলাঘাটৰ বোকাজান আনিলে কাৰ্বি আংলঙত নগাঁৱৰ সৰু পথাৰ নগাঁৱৰ এই খেৰণি বা কিমান দূৰৰ পৰা আহিছে এইখিনি কাৰ্বি আংলং এইটো আপুনি ইয়াৰ পৰা যদি যায় এপ্ৰক্স 3.5 কিলোমিটাৰ ফৰেষ্ট বজাৰ আছে তাতে আমাৰ বৰ্ডাৰ হয় আৰু আগতে নগাঁও বৰ্ডাৰ কোনটো আছিল এইটো আমি শুনা মতে এইটো কপিলি আছিলে তোমাৰ জন্ম ইয়াতে নে মোৰ ইয়াতে আমি 57 অহা মানুহ আমাৰ দেউতা ককা আৰু আমাৰ জন্ম কৰ্ম সব ইয়াতে আপোনাৰ বয়স কিমান মোৰ 50 মান হ'ব ওকে আপুনি জন্ম ইয়াতে হৈছে নে ইয়াতে মোৰ জন্ম ইয়াতে এই হিপাৰত মোৰ জন্ম গোলাই বুলি এটা জায়গা আছে ইয়াত কাৰ্বি আংলঙত মোৰ এতিয়া বৰ্তমান 34 ইয়াৰ্ছ হৈ আছে তাৰ চাকৰি আছিলে ইয়াতে পোষ্ট অফিচ ডিপাৰ্টমেণ্টত আৰু পোষ্ট অফিচৰ ডিপাৰ্টমেণ্টত ইয়াতে চাকৰি কৰি থাকোঁতে ইয়াতে থাকি গ'ল তেখেতে ইয়াতে টিচিঙো কৰিছিলে তেতিয়াৰ পৰা আমি ইয়াতে টিচাৰ আছিলে আৰু প্লাছ স্কুলখন ক'ত চেৰাপথাৰ আছিলে চেৰাপথাৰ আপোনাৰ এইটো প্ৰিলু ছাইডত জিংখাফাট মোৰ দেউতা ইয়াতে এপ্ৰক্স আপোনাক ক'ব গ'লে আশে পাশে হ'ব 1960 মানতে আহি ইয়াতে সঁচা বস্তু দেখুওৱা নাই আৰু সঁচা কথা দেখুওৱা নাই খালি কয় কি ভূমিপুত্ৰ আমি কি বাংলাদেশী নেকি আমি কি পাকিস্তানী নেকি আপোনাৰ বয়স কিমান আমি মোৰ 46 ইয়াতে জন্ম মোৰ দেউতা ইয়াতে জন্ম ইয়াতে মৰিলে মোৰ দেউতা আমিও এতিয়া বুঢ়ী হলো মেইন কথা হ'ল ইয়াৰ পুলিচৰ ভুল কিয় ৰখোৱা নাই কিয় ইয়াতে ৰখাই দিয়া নাই যেতিয়া আপোনালোকে নিজে মই ইয়াতো দেখি আছো বহুতে কৈ আছে পুলিচৰ আগত হৈছে নিউজত কি প্ৰত্যেক নিউজত দেখাই আছে কি কৈ আছে কি এই কিছুমান দুইটা নে কেইটা ল'ৰাহঁতে কৈছে যে কাৰ্বি গো বেক কিয় কৈছে এইটো পইণ্টটো দেখাব দে আপুনি সঁচা দেখাব কিন্তু বেলেগে আহি পেলাই তোমালোকৰ এতিয়া মানে যিটো সিকিউৰিটিটো মানে নষ্ট কৰিব কাৰ্বি গো বেক বুলি আমি ক'ব কেতিয়াও নিবিচাৰো কিয় সিহঁতৰ জাগা হয় ভূমিপুত্ৰ হয় সিহঁতৰো ঠিক আছে আমি থাকি আছো ইয়াতে সিহঁতক কিয় কম কিন্তু ইয়াৰ নাছিলে এইটো বাহিৰৰ মানুহ আছিলে লংকা হৈছে চাইডৰ পৰা অহা মানুহ নেকি এইবোৰ সেইটোৱে কৈছো কাৰ্যালোকৰ ঠাণ্ডা হৈ গ'ল মানে থাকিব লাগিব এওঁলোকে ময়ো আজি কিবা এটা কৈ গুচি যাব পাৰো বেয়াকে কিন্তু ভুগিব লাগিব এওঁলোক ভুগিব লাগিব কাৰ্বি ভাই মই সেইকাৰণে কৈ আছো যে আমি ভোটৰ কাৰণে ৰাজনীতিয়ে কিমান মানুহক বিপদত পেলাইছে কিমান মানুহৰ এনেকুৱা এতিয়া ইয়াৰ কাহিনীটো আজি ডাঙৰ হৈছে কাৰণে শুনিছো কিন্তু এতিয়া তেওঁলোকে কৈ আছে বাইদেউ কৈছে যে 2 বছৰ আগতে ইয়াৰ ওপৰত কোনো বিচাৰ নকৰে খালি ইলেকশ্যন প্ৰপাগেণ্ডাৰ বনাবৰ কাৰণে এইটো ইউজ কৰা হয় ইয়াৰ ওপৰত কোনো বিচাৰ নকৰে আমিও ভাবোঁ যে এইখিনি বস্তুটো ক্লেছ হ'ব নালাগে এটা মিলা প্ৰীতিৰ মাজেৰে আমি কাৰণ এক লগতে থাকিব লাগে চবে এতিয়া এক লগত থাকি যদি আমি কাজিয়া কেচকাল কৰি থাকোঁ তেনেহ'লে আমাৰ বিকাশ কি হ'ব আমাৰ অহা প্ৰজন্মই কি শিক্ষা পাব এতিয়া যিহেতু তেওঁলোকে এনেকুৱা ধৰণৰ আনফৰ্চুনেট চিটুৱেশ্যন হৈছে তাৰ বাবে আমি সকলোৱে দুখিত আৰু আমি কেতিয়াও নিবিচাৰোঁ যে এনেকুৱা পৰিস্থিতি আকৌ অসমত বা আমাৰ গোটেই দেশত আমি দেখিবলৈ পাওঁ কাৰণ হিংসাটো কাৰো কাৰণে ভাল নহয় হিউমেনিটিৰ বিষয়টো অলপ চিন্তা কৰিব লাগে আমি বহুত তত্ত্বগধুৰ কথা সিহঁতি যে কয় ন সিহঁতি তালৈকে নাযাব বাইদেউ সিহঁতে আকৌ দুখ পাব নিউজ চেনেলত কয় কি সিহঁতৰ পপুলেশ্যন বোলে কম হৈছে আমাৰ বোলে বেলেগ সংখ্যা বোলে পপুলেশ্যন বেছি হৈছে হা যদি আপোনালোকে যেতিয়া কাৰ্বি আংলং গঠন হ'ল তেতিয়া পিছত অহা মানুহহঁতক আপোনালোকে কাগজ চিনাক্ত কৰি কিনে ওলাই দিয়ক সময় দিয়ক সিহঁতক ওলাই দিয়ক আগতে থকা ইয়াৰ পৰা থকা মানুহহঁতক আপোনালোকে যে এই অত্যাচাৰ কৰি আছে এইটো ভাল নহয় কিন্তু